কর্মসূচিকে সফল করতে বুধবার কাছাড় জেলা পুলিশের সৌজন্যে শিলচরে বের হলো এক বিশাল বাইক র্যালি। দেশের ৭৮তম স্বাধীনতা দিবস উপলক্ষে আয়োজিত এই র্যালি পুলিশ প্যারেড গ্রাউন্ড থেকে বের হয়ে শহরের বিভিন্ন পথ পরিক্রমার পর জেলা ক্রীড়া সংস্থার ময়দানে সমাপ্ত হয়। উপস্থিত ছিলেন কাছাড়ের জেলা শাসক রোহন কুমার ঝা এবং পুলিশ সুপার নোমাল মাহাত্তা সহ উচ্চ পদস্থ আধিকারিকরা। শহর ও শহরতলির বাইরে বাইক র্যালি পরিক্রমা করে ঘর ঘর তিরঙ্গা কর্মসূচিকে সফল করতে জনগণের প্রতি তারা আহ্বান জানান। জেলা শাসক বলেন, জাতীয় পতাকার গরিমা ও গর্বকে অনুভব করার এবং এর তাৎপর্য মানুষের মনে জাগিয়ে তোলার প্রচেষ্টায় এ ধরনের কর্মসূচি হাতে নিয়েছেন প্রশাসন। স্বাধীনতা দিবসে প্রত্যেকের ঘরে তিরঙ্গা লাগানো, জেলার ২৮টি জায়গায় তিরঙ্গা সেলফি পয়েন্ট ও তিরঙ্গা ক্যানভাসে ফটো উঠে সামাজিক মাধ্যমে দেশপ্রেমের ভাবনাকে তুলে ধরার আহ্বান জানান। এছাড়াও সন্ধ্যায় শিলচর গান্ধী ভবনে তিরঙ্গা কনসার্ট কর্মসূচির মাধ্যমে এতদঞ্চলে স্বাধীনতা সেনানীদের পরিবারকে সংবর্ধনা এবং সম্মানিত করার মাধ্যমে স্থানীয় কলা সংস্কৃতিকে জনসম্মুখে তুলে ধরতে এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানের আয়োজন করা হয়। आज का प्रोग्राम हम लोग एक बाइक रैली ऑर्गेनाइज कराए थे, जिसमें एसपी साहब का पूरा पुलिस फोर्स हम लोग पार्टिसिपेट किया और उसका भी मोटो यही था कि हर घर तिरंगा। तिरंगा का जो हम लोग 15 अगस्त के पहले जो तिरंगा के प्रति जो श्रद्धा है, तिरंगा के प्रति जो एक गर्व है, उसको उजागर करने के लिए और लोगों में उस भावना को बढ़ाने के लिए हम लोग ये इवेंट किए। और इसके बाद हम लोग का भी एक और इवेंट है तिरंगा कंसर्ट, इसमें आप लोग भी सब आए, आदरणीय MLA लोग आएंगे, उसमें एसपी साहब रहेंगे, हम रहेंगे। उसमें हम लोग जो हमारे फ्रीडम फाइटर्स हैं उनके फैमिली मेम्बर्स और लोकतंत्र सेनानी जो हैं उनको हम फेलिसिटेट करेंगे। और ये हम लोग का जो तिरंगा कंसर्ट है वो हमारा इस हर घर तिरंगा का लास्ट प्रोग्राम होगा। थैंक यू। प्राक मुहूर्तत आमी हर घर तिरंगार जी कार्यसूची आमी এটা বাইক ৰেলি উলিয়াইছোঁ। আপোনালোকে দেখিছে পুলিচ পেৰেড গ্ৰাউণ্ডৰ পৰা চিটিখনৰ মাজমজিয়াদি আমি গোটেই চিটিখনত পৰিভ্ৰমণ কৰি আহি আমি এই DSA গ্ৰাউণ্ডত উপস্থিত হৈছোঁ। ইয়াত আমাৰ DC মহোদয়ে আপোনালোকে নিজে দেখিছে, তেওঁ নিজে বাইক চলাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি থৈছে আৰু বৃহৎ পৰিমাণৰ পুলিচ বাহিনীৰ লগতে আমাৰ যিসকল স্থানীয় প্ৰশাসনৰ সকলো লোক ইয়াত সহযোগ কৰিছে। আৰু এই স্বাধীনতা দিৱস উদযাপনৰ এই যি কাৰ্যসূচী লোকসকলে উলহ মালহেৰে আৰু শান্তিপূৰ্ণভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু পোনপ্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক লোক এই স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে ওলাই আহিছে। এয়া অতি সৌভাগ্যৰ কথা। আৰু আমি ভাবিছোঁ যে স্থানীয় ৰাইজে আৰু জিলাবাসীয়ে সুন্দৰভাৱে এই শান্তিপূৰ্ণভাৱে এই স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিব। আৰু লোকসকলৰ যি সামগ্ৰিকভাৱে গোটেই জিলাখনৰ যি আইন শৃংখলাজনিত দিশ আছে, নিৰাপত্তাজনিত দিশ আছে, আমি চোৱা চিতা কৰিছোঁ আৰু আমি ভাবিছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই স্বাধীনতা দিৱস সমাপন হ'ব। নিউজ ডেস্ক, গণ আওয়াজ।